জাগুনত ক্ৰেচাৰ মিলৰ পৰা অপহৰণ কৰা যুৱকৰ সন্ধান নাই। আলফা স্বাধীনলৈ পৰিয়ালৰ আহ্বান সুস্থ শৰীৰেৰে উভতাই পঠাওক অপহৃত যুৱকজনক। জাগুনৰ এটা ক্ৰেচাৰ মিলৰ পৰা অপহৰণ কৰি নিয়া যুৱক প্ৰকাশ চেত্ৰীৰ আজিও সন্ধান পোৱা নাই। অপহৃত যুৱকজনৰ পত্নী তথা পৰিয়াল চিন্তিত হৈ পৰিছে। অপহৃত যুৱক প্ৰকাশ চেত্ৰীৰ পত্নী আৰু পৰিয়ালৰ আলফা স্বাধীনলৈ কাটৰ আহ্বান যুৱকজনক সুস্থ শৰীৰেৰে ঘৰলৈ উভতাই পঠিয়াওক। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক পৰিয়ালটোৱে যুৱকজনক সুস্থ শৰীৰেৰে ঘৰলৈ পঠিয়াবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে কালি দিন দুপৰতে প্ৰায় ৮-৯ জনীয়া অস্ত্ৰধাৰী দলে শিলভঙা উদ্যোগৰ পৰা অপহৰণ কৰি লৈ যায় প্ৰকাশ চেত্ৰী নামৰ যুৱকজনক। উদ্যোগটোৰ স্বত্বাধিকাৰী ভাই চেত্ৰীকো লৈ গৈছিল যদিও তেওঁক আধা বাটৰ পৰা উভতাই পঠিয়ায়। যদিও তেওঁৰ পৰা লৈ যায় অনুজ্ঞাপত্ৰ প্ৰাপ্ত এটা ব্যক্তিগত পিষ্টল। অপহৃত যুৱকজনৰ সন্ধানত আৰক্ষী সেনাই অভিযান অব্যাহত ৰাখিছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইম 60 অসম। হয়, এতিয়ালৈকে মই কোনো তদন্ত পোৱা নাই কি তেখেতে লৈ গৈছে বুলি। যদি আলফা স্বাধীনে লৈ গৈছে, মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, মোৰ হাজবেণ্ডটো ঘূৰাই দিয়ক। তেখেতৰ প্ৰাইভেট মেটাৰ কি আছিলে মই নাজানো। তেখেত এজন হাজিৰা কৰা মানুহ। মাৰ চুগাৰ আছে, দেউতা বেমাৰ, পোৱালি আজি 3 দিন ধৰি জ্বৰত এতিয়াও শুই আছে, মেডিকেল লৈ যাব পৰা নাই। যদি এনেকৈ আমাক ঘৰত যোনে হাজিৰা কৰে তেখেতকে লৈ যায়, যদি আমাক কোনে চাব? আমাক চাবলৈওতো লাগিব। আমি নাজানো আপোনালোকৰ মাজত কি আছে কি নাই। মোৰ স্বামী হাজিৰা কৰা মানুহ, দিনত হাজিৰা কৰি 300 টকা ইনকাম কৰে। সেই 300 টকাৰ পৰা সপ্তাহৰ পইচা একেলগে আনি পিনে এফালে মাৰ চুগাৰ, ডায়েবেটিছৰ দৰৱ কিমান দাম আপোনালোকে চবেই জানে। সেইখিনিও যদি নহ'ব, মা বেমাৰ পৰিব। আৰু বেটি বাগৰো জ্বৰ আহিছে, এতিয়া তাক লৈ যাব লাগিব। মই অকলে ক'ত কৰিম? আৰু আমি জানিব পৰা মতে তেওঁ অসুস্থ আছিল। তেখেতৰ হাত ভঙা আছে, এখন হাত ভাঙিও তেখেত কামত যাবলগীয়া হৈছে। ভাবক আমাৰ ঘৰত কিমান অভাৱ চলি আছে। তেখেত নহ'লে কি হ'ব এতিয়া আমাৰ? ৰাতিপুৱা 10টা বজাত, 9:30 বজাত মই পাইছিলোঁ প্লাণ্টত। 10টা বজাত তেওঁলোকে এটা ডাম্পাৰ গাড়ী লৈ আহিলে প্লাণ্টত। তাৰপিছত প্ৰথমটো আমি দেখিলোঁ আমাক পোছাকত আহিছে, কোনোবা আৰ্মি আহিছে বুলি তেনেকৈ লগ কৰিছে। পাছত তেওঁলোকে অসমীয়াত কথা পাতিলে, মহৰী কোন, মালিক কোন বুলি তেওঁলোকে চাৰ্চ কৰোঁতে তেতিয়া গম পালোঁ তেওঁলোকে হয় বুলি। তেতিয়া মোৰ এটা তাতে কাম কৰা মানুহ এজনে ক'লে এওঁ মালিক হয় বুলি। তেতিয়া মোক লগত লৈ গ'ল আৰু মোৰ ভতিজা এজন তাতে আছিলে, তেওঁকো লগত উঠাই লৈ গ'ল ব্যক্তিগত বাহনত। তাৰপিছত মোৰ অফিচত তাত সোমাই কিনি মোৰ 2011তে অনুজ্ঞাপত্ৰ থকা পিষ্টল আছিলে, আৰ্মছ আছিলে, সেইখিনি তেওঁলোকে অফিচত সোমাই সেইখিনি পালে, সেইখিনিও লৈ গ'ল। তাৰপিছত আমাৰ দুটাক উঠাই লৈ নদী পাৰ কৰাই তেওঁলোকে, মইতো এনেই বেমাৰী মানুহ, বেমাৰী আছিলোঁ। এতিয়া ভতিজাটো ক'লে দাদাইক এই দিয়ক, য'ত যাব লাগে মোক লৈ যাওক বুলি তেওঁ কওঁতে মোক তেওঁলোকে তাৰপৰা এৰি দিলে। ইয়াৰ পাছত মই তাৰপৰা গুচি আহিলোঁ। আপুনি তেওঁলোকলৈ কি আহ্বান জনাব? মই এতিয়া পৰেশ বৰুৱা মহাশয়লৈ আহ্বান জনাম, কাটৰ আহ্বান জনাইছোঁ। মোৰ নিচিনা মানুহ এটাক টাৰ্গেট কৰি লৈছে, ধৰক বেলেগৰ কথাত আপোনালোকে এবাৰ মোৰ গোটেইখিনি চালি জাৰি চাওক, মই কিমান সামৰ্থ্য মানুহ আৰু মই কি কৰি খাই আছোঁ। এইখিনি আপোনালোক পুনৰ এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এই নিবনুৱা ল'ৰাটো মানে সুস্থ শৰীৰে তেওঁক ঘূৰাই দিয়ক। আৰু কি সামৰ্থ্য নহয় আপোনালোকে জানিবই। সেইখিনি মই আহ্বান জনাইছোঁ পৰেশ বৰুৱা মহাশয়লৈ। মইতো নাজানো বিশেষকৈ, খালি কৈছে কি আলফা স্বাধীনে নিছে বুলি। তেওঁলোকে অতি সোনকালে পৰেশ বৰুৱা ছাৰে যদি মৰম কৰি অতি সোনকালে ঘূৰাই দিয়ক। আছে 4টা, চবে নিজৰ কৰি খায়। ই ঘৰৰ সৰু ল'ৰা ছোৱালী আছে, ছোৱালী 2 মাহৰ। তেওঁৰ ছোৱালীজনীও বেমাৰ, আজি বোৱাৰীজনীও বেমাৰ, শাহুৰ বুঢ়ীও বেমাৰ। এতিয়া মই শুনিছোঁ কি সিহঁতি নিছে বুলি। ঘূৰাই দিয়ক পৰেশ বৰুৱা ছাৰে।